মই এতিয়া সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰা টিলাত আছোঁ, য'ত জুবিনদাৰ সমাধিক্ষেত্ৰ হ'ব, য'ত জুবিনদাক কাইলৈ সেই সৎকাৰ কৰা হ'ব। এয়া চাওক মোৰ পিছফালে জুবিনদাক সম্পূৰ্ণ চন্দন কাঠেৰে মুখাগ্নি কৰা হ'ব। চন্দন কাঠৰ এয়া দেখিছে, এয়া চাওক চন্দন কাঠ, এয়া চন্দন কাঠ লৈ অনা হৈছে ডিমৰীয়া মহাবিদ্যালয়ৰ উদ্যোগত। এই চন্দন কাঠ লৈ অনা হৈছে, চাওক কিমান আনিছে। হেৰি হ'ব নাকি এক গাড়ী পিক আপ দি এক গাড়ী আনা। এইবাৰ গাড়ীও আনিছে, মই দেখুৱাম আহক। কেমেৰা পাৰ্চন ধ্ৰুৱ দেখুৱাব। দুখনকৈ পিক আপ গাড়ীত অনা হৈছে, চাওক অকণ এয়া চাওক, এয়া চন্দন কাঠ। আৰু এই চন্দন কাঠৰ দ্বাৰাই জুবিনদাৰ শেষ সৎকাৰ কৰা হ'ব। আৰু এই গোটেইখিনি দিছে ডিমৰীয়া মহাবিদ্যালয় কৰ্তৃপক্ষই। মই ডিমৰীয়া মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ক'ত গ'ল, এই গোটেইখিনি অলপ মাতি দিব। এনেধৰণে সকলোৱে জুবিনদাৰ প্ৰতি যিটো ভাল পোৱা, অকৃত্ৰিম ভাল পোৱা, সেই ভাল পোৱা প্ৰদৰ্শনৰ অন্যতম এক উদাহৰণ। মৰমৰ শিল্পীগৰাকীক এনেধৰণেই চন্দন কাঠৰে শেষ সৎকাৰ কৰা হ'ব। এয়া দেখিবলৈ পাইছে, এই গোটেইখিনি আমাৰ ডিমৰীয়াতে হোৱা, ডিমৰীয়াত আৰু ধূপগুৰি, তাৰপিছত গোটেই সমগ্ৰ এই সোণাপুৰ ডিমৰীয়া অঞ্চলৰ পৰা এইখিনি সংগ্ৰহ কৰি অনা হৈছে। দুখন পিক আপত লৈ অনা হৈছে। কিমানখিনি কাঠ, প্ৰায় কিমানখিনি হ'ব? ব্যক্তিগতভাৱে দি দিছে, 2-3ডালমান ব্যক্তিগতভাৱে দি দিছে, আৰু বাকী যিয়ে যেনেকৈ পাৰে দি দিছে। ডিমৰীয়া গাঁৱৰ পৰাও দিয়া হৈছে। তাৰপিছত তিৱা কেইখন গাঁও নিজে যিমান মন গৈছে নিজৰ থকা নিজৰ প্ৰাইভেট যিমানখিনি চন্দন গছ আছে নিজে প্ৰদান কৰি দিছে বিনামূলীয়াভাৱে। জুবিনদাৰ প্ৰেমৰ কাৰণে জুবিনদাক যিমানখিনি সন্মান দিব লাগে তাৰ কাৰণে বহুকেইখন তিৱা গাঁৱৰ পৰা দি দিছে। ডিমৰীয়াৰ পৰা, ধূপগুৰিৰ পৰা, বেৰাকুচিলৈকে, বেৰাকুচি গাঁৱৰ পৰা আমি নিজে কাটি আনিছোঁ। আমি নিজে আনন্দিত, বহুত আনন্দিত যে জুবিনদাৰ কাৰণে অন্তিম সময়ৰ কাৰণে এইখিনি আমি কৰিবলৈ পাইছোঁ। উই লাভ ইউ জুবিনদা, উই লাভ ইউ জুবিনদা। 4 লাইনৰ পৰা আমি 4-5 কিলোমিটাৰ গভীৰ অৰণ্যত আমি গৈ কিনে জুবিনদাৰ কাৰণে আমি গছ টুকুৰা কাটি লৈ আনিছোঁ। আমি ধন্যবাদ। চন্দন কাঠৰ মূল্য নতুনকৈ ক'বলৈ নাই, কিন্তু সেয়া কথা ভবা নাই ইয়াৰ ৰাইজেও আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই। অতি মূল্যমানে চন্দন কাঠ সংগ্ৰহ কৰি আনি জুবিনদাৰ শেষ সৎকাৰৰ কাৰণে চেষ্টা কৰিছে। মই ডিমৰীয়া মহাবিদ্যালয় কৰ্তৃপক্ষই আছে, সকলোৱে জানে, ধ্ৰুৱ শৰ্মা আমাৰ সকলোৱে পৰিচিত। নিশ্চিতভাৱে এক মহৎ কাম, আৰু এনেধৰণে আচলতে আপোনালোকে এটা মৰম দেখুৱাইছে। হয়, একচুৱেলি কি আমাৰ এটা ইচ্ছা আছিলে যে জুবিনৰ যিটো অন্ত্যেষ্টিক্ৰিয়া সেইটো চন্দন গছৰে হওক। আৰু আমাৰ ডিমৰীয়া মহাবিদ্যালয়ত এডাল ডাঙৰ গছ আছিলে, তাৰে এটা ডাঙৰ ডাল আমি আনিছোঁ। তাৰ উপৰি চৌধুৰী নাৰ্চাৰীয়ে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে বহুতখিনি, আৰু আমি ডেফডিলৰ পৰাও বহুতখিনি, আমি মোটামুটি 4 টন ৰঙা চন্দনৰ গছ আনিছোঁ। আৰু তাত আমি 2ডালমান সৰ্বসুগন্ধি বুলি এটা গছ আছে, সেইটোৱে মানে সুবাস বিলায়। জুবিনৰ সুবাস অলৰেডি চাৰিওফালে বিয়পি আছে, আৰু কালিও আৰু বিয়পক তাকে কামনা কৰি গছখিনি আমি আনিছোঁ। আৰু আমি অসম চৰকাৰক এইকাৰণে ধন্যবাদ দিছোঁ যে তেওঁলোকে আমাৰ যোৱাকালি আমি প্ৰপ'জেল দিছিলোঁ, সেইটো তেওঁলোকে ধুনীয়াকৈ গ্ৰহণ কৰি আমাক এই সুযোগটো দিছে। আৰু গোটেই ডিমৰীয়াবাসীৰ হৈ মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ, আমাৰ CM ছাৰক কৃতজ্ঞতা জনাইছোঁ। আৰু গোটেই কৰ্তৃপক্ষক যিখিনি দেখিছোঁ কালিৰ পৰা দিনে ৰাতিয়ে গোটেইখিনি দেহেকেহে লাগি আছে, সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা দিছোঁ। আৰু আমি ভাবিছোঁ জুবিনক আমি ইয়াত অন্তিম শয়নত ভালকৈ ৰাখিব পাৰিম। নিশ্চিতভাৱে এটা গুৰু দায়িত্ব সমগ্ৰ অসমবাসীৰ লগতে আপোনালোকৰো হৈ গ'ল, ডিমৰীয়াবাসীৰ, কাৰণ সকলোৰে প্ৰিয় শিল্পীগৰাকী সমাধিক্ষেত্ৰ ইয়াত হ'ব। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰে যেতিয়া যাব প্ৰতিগৰাকী অসমীয়াই গৌৰৱেৰে ক'ব পাৰিব যে সেয়া জুবিনদা। ইয়াত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ লগত আছে। হয়, আজি আমি অতি গৌৰৱান্বিত। আমি আমাৰ মহাবিদ্যালয়ৰ চৌহদত থকা যিজোপা ডাঙৰ ৰঙা চন্দন গছ, তাৰে এটা ডালহে কাটি আমি দিব পাৰিছোঁ, কাৰণ বাকী দেহ আমি বেলেগলৈও ৰাখিছিলোঁ। কিন্তু জুবিনদাৰ কাৰণে আমি এইখিনি লৈ আহিছোঁ। এটা খুব পুৰঠ গছ, অতি সুন্দৰভাৱে আমাৰ লগত সহযোগ কৰিছে। অকলে ধ্ৰুৱজ্যোতি শৰ্মা আছে, চৌধুৰী নাৰ্চাৰী আছে, ডেফডিল গ্ৰুপ অফ ইনষ্টিটিউশ্যন আমাৰ লগত আছে, আৰু আমাক এইখিনি সুবিধা সঁচাকৈ দিয়াৰ বাবে আমি ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। CM ছাৰক ধন্যবাদ জনাইছোঁ, সকলো ৰাইজক ধন্যবাদ জনাইছোঁ।
লগতে আমি এইখিনি সুবিধা দিয়াৰ বাবে বিশেষকৈ গভৰ্ণমেণ্টৰ প্ৰত্যেকজন ব্যক্তিকে আমি ধন্যবাদ জনাইছোঁ। আৰু কেইবাজনো যুৱককো লগ পালোঁ আপোনাৰ চন্দন কাঠ লৈ অনা কৈছে গাঁৱে ভূঞে কোনোবাই নিজে নিজে দি দিছে মানে একদম এইটো মানে ইমান মূল্যৱান মানে চবেই কৈছে যে জুবিনক যদি দিব পাৰোঁ আমাৰ গছ ৰোৱাৰ যিটো এইটো সাৰ্থক হ'ব। আৰু আমি মানুহখিনিৰ পৰা গছবিলাক কাটি অনা নাই, কাৰণ জুবিন যথেষ্ট প্ৰকৃতিপ্ৰেমী আছিলে, গছ একদম খুব গছ ভাল পাইছিলে। গতিকে আমি প্ৰত্যেকৰে গছৰ ডালবিলাকহে কাটি আনিছোঁ। আৰু ডালবিলাকো ইমান প্ৰকাণ্ড ডাল। একচুৱেলি কি হয়, এইটো এটা নাৰ্চাৰী হাব। গতিকে মানুহে এই নাৰ্চাৰীৰ পৰা নি আজি 25 বছৰ 30 বছৰ 35 বছৰ আগতে বৃক্ষবিলাক ৰোপণ কৰিছিল, আৰু তাৰ ডালবিলাক কাটি দিওঁতে আমাৰো ভাল লাগিছে আৰু গছডালৰো আহিছে। আৰু আমি এতিয়া ইয়াৰ যিখিনি মানে লোকেল আমি মানুহ ডিমৰীয়াৰ আমি এটা প্লেন কৰিছোঁ যে এখন গাঁৱত আমি চন্দন গাঁও হিচাপে জুবিনৰ নামত আমি ডেভেলপ কৰিম। নিশ্চিতভাৱে কি মহৎ প্ৰচেষ্টা। সাধাৰণতে কোৱা হয় সোণাপুৰ ধাবা আছে, নহয়, সোণাপুৰ নাৰ্চাৰী আৰু সোণাপুৰ প্ৰাকৃতিক সৌন্দৰ্য অধিকাৰী, আৰু তাৰ এটা জ্বলন্ত প্ৰমাণ আজিৰ দিনটোত আৰু কাইলৈ দিনটো ঐতিহাসিক দিনটোত সংযোগ হ'ব। এই অঞ্চলৰে মূল্যৱান চন্দন গছৰ কাঠৰ দ্বাৰা সেই সৎকাৰ কৰা হ'ব আমাৰ প্ৰিয় শিল্পীগৰাকীক। আপোনালোকক আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ডিমৰীয়াবাসীয়ে দেখুৱাইছে তেওঁলোকৰ দায়িত্ববোধ। নিশ্চিতভাৱে মই পুনৰ ৰঙা চন্দনৰ গছসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখন চিতা, এইখন যুদ্ধকালীন প্ৰস্তুতিৰে এই চিতা তৈয়াৰ কৰি থকা হৈছে, আৰু এই চিতাতেই সেই ৰঙা চন্দনৰ কাঠৰ মাজত জুবিন দা চিৰদিনৰ বাবে শুব। আৰু ডিমৰীয়াবাসীয়ে দেখুৱাইছে নিজৰ দায়িত্ববোধ, আৰু তেওঁলোকে কৈছে কেৱল কাইলৈ নহয়, চিৰদিনৰ বাবে তেওঁলোকে জুবিন দাৰ সমাধিক্ষেত্ৰ যিহেতু ডিমৰীয়া এই সোণাপুৰ বৃহৎ অঞ্চলত হ'ব, গতিকে তেওঁলোকৰ দায়িত্ব চিৰজীৱনৰ কাৰণে থাকিব। গছ ভাল পাইছিল জুবিন দাই, আৰু গছ ভাল পোৱা ব্যক্তিগৰাকীক ডিমৰীয়াবাসীয়ে এনেধৰণে ৰঙা চন্দন কাঠৰ দ্বাৰা সেই সৎকাৰ কৰিবলৈ পাই তেওঁলোকো গৌৰৱবোধ কৰিছে। আৰু তেওঁলোকে জনাইছে যে এখন গাঁৱেই জুবিন দাৰ সোঁৱৰণত, এখন গাঁৱেই য'ত চন্দন গছ থাকিব, বেলেগ গছো মূল্যৱান গছ থাকিব, সেই গাঁওখনৰ নাম জুবিন দাৰ সোঁৱৰণত কৰা হ'ব। নিশ্চিতভাৱে মহৎ প্ৰচেষ্টা আজিৰ দিনটোত।